দৌলাখালত জুবিনলৈ শ্ৰদ্ধাঞ্জলি। নলবাৰী জিলাৰ দৌলাখালত আজি দৌলাখাল নাগাৰা নাম উদযাপন সমিতিয়ে সন্ধিয়া সদ্যপ্ৰয়াত অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। দৌলাখাল ভাস্কৰ সামূহিক কেন্দ্ৰৰ বাকৰিত আয়োজিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো মুকলি কৰে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ মহন্তই। ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰি ডাক্তৰ মনোজ কুমাৰ মহন্তই জুবিন গাৰ্গৰ মৃত্যু অপ্ৰত্যাশিত বুলি কয়। অসমীয়া আৰু এগৰাকী জুবিন পাবলৈ বহু বছৰ অপেক্ষা কৰিব লাগিব বুলি কয়। ডক্টৰ মনোজ কুমাৰ মহন্তই জুবিন গাৰ্গৰ জীৱন দৰ্শন সম্পৰ্কত আলোকপাত কৰি তেখেতে কৈছে, জুবিনৰ আদৰ্শৰে আমি হাতে হাত ধৰি বাট বুলিব লাগিব। জুবিনে অসমীয়া মহাজাতিটো একগোট হৈ থকাটো বিচাৰিছিল। গতিকে আমি জাতি ধৰ্ম নিৰ্বিশেষে একগোট হৈ থাকি জাতিটোক সবল ৰূপে ধৰি ৰাখিব লাগিব। ভাষণ প্ৰসংগত তেখেতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় প্ৰাৰ্থনা কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দৌলাখাল অঞ্চলৰ বিভিন্ন সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ সমান্তৰালভাৱে দৌলাখাল গাঁৱৰ 200 শতাধিক পুৰুষ মহিলাই জুবিনলৈ শ্ৰদ্ধা নিবেদন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে। ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ পাছতে উপস্থিত ৰাইজে মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটি সমূহীয়াকৈ পৰিৱেশন কৰি অনুষ্ঠান অনন্য কৰি তোলে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে জুবিন অনুৰাগীসকলে জুবিন দা অমৰ হওক, জুবিন দাৰ আত্মাই ন্যায় পাওক ইত্যাদি ধ্বনি প্ৰদান কৰে। মোকালমোৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এইখিনি গুণৰে একোৰে আছিল আমাৰ মৰমৰ জুবিন। এটা অপ্ৰত্যাশিত মৃত্যু, মাত্ৰ 52 বছৰ। এই অহা নৱেম্বৰৰ সমৃদ্ধিশালী ৰাজ্য এখন কৰিবৰ কাৰণে যিমানবোৰ কাম কৰিবলগীয়া আছে, আমি যাতে চবেই আমাৰ চবৰে আত্মাত এই কুকুৰ, শিয়াল বা অন্যান্য ইতৰ প্ৰাণী বা মানুহ চবৰে আত্মাতে ৰাম থাকে। আমি চবেই একেই ঈশ্বৰৰে শিষ্য, প্ৰতিনিধি। গতিকে আমি সেই ভেদভাৱ কৰিছোঁ। প্ৰথমতে যদি আমি বায়'লজিকেলিও চাওঁ, বিজ্ঞানৰ ফালৰ পৰা যদি চাওঁ, বিজ্ঞানৰ ছাত্ৰ পদাৰ্থ বিজ্ঞানৰ, তেতিয়াও যে প্ৰথম যেতিয়া মানুহ সৃষ্টি হৈছিলে আদাম আৰু ইভা বুলি